এই কুৱেশ্যনটোত কি কৈছে আদিত্যই 10 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত হুটৰ সৈতে মানে হুটৰ দিশত মানে x প্লাছ y হুটৰ দিশত গ'লে x প্লাছ y লিখিম কিমান দিয়া আছে 10 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত যাব পাৰে তাৰপিছত কৈছে 6 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত হুটৰ বিপৰীত দিশে মানে x মাইনাছ y কিমান দিয়া আছে 6 কিলোমিটাৰ পাৰ আৱাৰ তেতিয়াহলে কি সুধিছে স্থিৰ পানীত তাৰ বেগ সুধিছে স্থিৰ পানীত বেগটো মানে x ইকুৱেল টু সুধিছে আমি যদি x প্লাছ y টো জানো আৰু x মাইনাছ y টো জানো তাৰ পৰা x বা y ৰ মানটো যদি উলিয়াব দিয়ে আমি জাষ্ট কি কৰিম x প্লাছ y ৰ মানটো যিমান আছে তাৰ লগত x মাইনাছ y ৰ মানটো প্লাছ কৰি দিম x প্লাছ y ৰ মানটো আছে 10 আৰু x মাইনাছ y ৰ মানটো আছে 6 ডিভাইডেড বাই যদি 2 কৰি দিওঁ আমি কাৰ ভ্যালু পাম x ৰ ভ্যালুটো পাম ঠিক আছে x ৰ ভ্যালুটো উলিয়াবলৈ কি কৰিম আমি x প্লাছ y আৰু x মাইনাছ y টো ফাৰ্স্ট জানিব লাগিব x প্লাছ y 10 x মাইনাছ y 6 সেই দুটা প্লাছ কৰি যদি 2 এ হৰণ কৰি দিওঁ আমি কি পাম x ৰ মানটো পাম 10 into 6 16 divided by 2 মানে 8 কিলোমিটাৰ পাৰ আৱাৰ এটা 8 কিলোমিটাৰ পাৰ আৱাৰ টো হৈ গল ইয়াৰ কাৰেক্ট আনসাৰ মানে অপচন সি টো কাৰেক্ট ওকে ঠিক তেনেকে মোক যদি y টো উলিয়াব কয় কি কৰিম আমি x প্লাছ y আৰু x মাইনাছ y যদি জানো তাৰ পৰা যদি আমাক y টো উলিয়াব কৰে আমি কি কৰিম x প্লাছ y টোৰ পৰা আমি x মাইনাছ y টো মাইনাছ কৰি দিম x প্লাছ y আছিলে 10 x মাইনাছ y আছিলে 6 এই দুটা যদি মাইনাছ কৰি 2 এ হৰণ কৰি দিওঁ আমি y ভ্যালুটো পাম 10 মাইনাছ 6 কিমান হ'ব 4 হ'ব 4 divided by 2 কিলোমিটাৰ পাৰ আৱাৰ মানে 2 কিলোমিটাৰ পাৰ আৱাৰ টো কি হ'ব 2 কিলোমিটাৰ পাৰ আৱাৰ টো হ'ব আমাৰ পানীৰ হুটৰ স্পিডটো এটো আমাক কুৱেশ্যনত সোধা নাই আমাক কুৱেশ্যনত এটোহে সুধিছে 8 টো সুধিছে গতিকে 8 টো আমাৰ কাৰেক্ট আনসাৰ হ'ব ঠিক আছে এটো কুৱেশ্যনত কি কৈছে স্থিৰ পানীত মানুহ এজনৰ বেগ 12 কিলোমিটাৰ পাৰ আৱাৰ স্থিৰ পানীত মানে x ইকুৱেল টু দিয়া আছে 12 কিলোমিটাৰ পাৰ আৱাৰ তাৰ পৰা কি আছে যদি হুটৰ বেগ 4 কিলোমিটাৰ মানে y মানটো দিয়া আছে 4 কিলোমিটাৰ পাৰ আৱাৰ তেন্তে হুটৰ বিপৰীত দিশত গতি কৰিবলৈ হুটৰ বিপৰীত দিশত মানে x মাইনাছ y মানটো সুধিছে গতি কৰিবলৈ মানুহজনৰ বেগ x মাইনাছ y টো আমি কি সিম্পলি কৰি দিলে হ'ল x মাইনাছ y ইকুৱেল টু 12 মাইনাছ 4 মানে হৈ গল 8 12 মাইনাছ 4 মানে হৈ গল 8 এইটোৱে সুধিছে 8 কিলোমিটাৰ পাৰ আৱাৰ এইটোৱে আনসাৰ 5 টো কি কৈছে এজন মানুহ 14 কিলোমিটাৰ প্ৰতি ঘণ্টা হুটৰ দিশত মানে একে দিশত x প্লাছ y টো দিয়া আছে 14 কিলোমিটাৰ পাৰ আৱাৰ ওকে আৰু হুটৰ বিপৰীত দিশত দিয়া আছে 6 কিলোমিটাৰ x মাইনাছ y দিয়া আছে 6 কিলোমিটাৰ পাৰ আৱাৰ তেন্তে স্থিৰ পানীত মানুহজনৰ বেগ x সুধিছে ইয়াৰ পৰা x ৰ মানটো সুধিছে মই এতিয়া অলপ আগত কি কৈছিলো x প্লাছ y আৰু x মাইনাছ y যদি আমি জানো কি কৰিম x প্লাছ y মানটোৰ লগত x মাইনাছ y মানটো প্লাছ কৰি দিম তাৰ পৰা সিম্পলি 2 এ যদি ডিভাইড কৰি দিও তেতিয়া আমি কি পাম x ৰ মানটো পাম 14 প্লাছ 6 হ'ব 20 ডিভাইডেড বাই 2 হ'ব 10 কিলোমিটাৰ পাৰ আৱাৰ এটা আমাৰ কোনটো অপচন কাৰেক্ট অপচন বি টো কাৰেক্ট কুৱেশ্যনটো কি কৈছে এজন মানুহে 5 ঘণ্টাত 20 কিলোমিটাৰ হুটৰ দিশত মানে x প্লাছ y টো আমাক দিয়া আছে ডাইৰেক্টলি স্পিডটো নাই দিয়া আমাক ডিসটেন্সটো দিয়া আছে আৰু টাইমটো দিয়া আছে কিমান 20 কিলোমিটাৰ যায় বুলি কৈছে কিমান টাইমত 5 আৱাৰত যায় তেতিয়াহলে স্পিডটো কিমান হ'ব 20 ডিভাইডেড বাই 5 মানে 4 কিলোমিটাৰ পাৰ আৱাৰ তাৰ পৰা কি কৈছে হুটৰ বিপৰীত দিশত মানে x মাইনাছ y বিপৰীত দিশত কিমান কিলোমিটাৰ যায় বুলি কৈছে 10 কিলোমিটাৰ যায় কিমান টাইমত সেম টাইম মানে 5 আৱাৰতে যায় তাৰ 10 ডিভাইডেড বাই 5 2 কিলোমিটাৰ পাৰ আৱাৰ তেতিয়াহলে আমাক সুধিছে কি তেন্তে হুটৰ বেগ সুধিছে মানে হুটৰ বেগ মানে কি y টো সুধিছে y টো কেনেকৈ উলিয়াম আমি এটা মই অলপ আগত কৈছিলো x প্লাছ y আৰু y মানে x মাইনাছ y যদি জানো আমি ফাৰ্স্ট দুইটা প্লাছ কৰি দিম y মানটো উলিয়াবলৈ আমি কি কৰিম দুইটা মাইনাছ কৰি দিম 4 মাইনাছ 2 কৰিম আৰু ডিভাইডেড বাই 2 কৰি দিম x প্লাছ y ৰ পৰা x মাইনাছ y টো মাইনাছ কৰি দিম ডিভাইডেড বাই 2 কৰিলে আমি y ভ্যালুটো পাম 4 ৰ পৰা 2 গলে 2 2 ৰ পৰা 2 গলে এপিনে থাকিলে 2 2 টো কাটি যাব 1 মানে 1 কিলোমিটাৰ পাৰ আৱাৰ 1 কিলোমিটাৰ পাৰ আৱাৰটো কি হ'ল এইটো হৈ গল পানীৰ হুটৰ স্পিড অপচন বি টো কাৰেক্ট 7 টো কি কৈছে এখন নাৱে 6 ঘণ্টাত 18 কিলোমিটাৰ হুটৰ বিপৰীত দিশত যাত্ৰা কৰে হুটৰ বিপৰীত দিশত মানে x মাইনাছ y কিমান কিলোমিটাৰ যায় বুলি কৈছে 18 কিলোমিটাৰ যায় কিমান ঘণ্টাত 6 আৱাৰত যায় তেতিয়াহলে স্পিডটো কিমান হ'ব 3 কিলোমিটাৰ পাৰ আৱাৰ 3 কিলোমিটাৰ পাৰ আৱাৰ হ'বনে ঠিক আছে তাৰ পৰা কি কৈছে হুটৰ দিশত একেই দূৰত্ব অতিক্ৰম কৰিবলৈ একেই দূৰত্ব মানে হুটৰ দিশত 18 কিলোমিটাৰ যাবলৈ কিমান সময় লাগিব যদি হুটৰ বেগ স্থিৰ পানীত নাওখনৰ বেগৰ 1/4 হয় যদি হুটৰ বেগ স্থিৰ পানীত
নাওখনৰ বেগৰ মানে কি হয় আমাক কৈছে এতিয়া কৈছে কুৱেশ্যনটোত কি কৈছে চাব দেই সোঁতৰ দিশত একে দূৰত্ব অতিক্ৰম কৰিবলৈ মানে সোঁতৰ দিশত মানে x প্লাছ ৱাই অ'কে x প্লাছ ৱাই স্পীড হৈ যাব সোঁতৰ দিশত গতি কৰিবলৈ কিমান কিলোমিটাৰ গতি কৰিব লাগে 18 কিলোমিটাৰ গতি কৰিব লাগে 18 কিলোমিটাৰ যাবলৈ হ'লে কিমান টাইম লাগিব সুধিছে 18 কিলোমিটাৰ যাবলৈ কিমান টাইম লাগিব সুধিছে কিন্তু ইয়াত এটা কণ্ডিশ্যন দি দিছে কণ্ডিশ্যনটো কি দিছে স্থিৰ পানীত নাওখনৰ বেগ মানে কিমান স্থিৰ পানীত নাওখনৰ বেগটো সদায় x হয় স্থিৰ পানীত নাওখনৰ বেগৰ xৰ 1/4 হ'ব y মানে পানীৰ সোঁতৰ যোনটো স্পীড সেইটো হ'ব স্থিৰ পানীত নাওখনৰ স্পীডৰ 1/4 মানে xৰ 1/4 ইকুৱেল টু কি হ'ব y হ'ব ঠিক আছে xৰ 1/4 মানে কি x ইনটু 1/4 x/4 পাতি দিম দেই এই ইকুৱেশ্যনটোত y ৰ জেগাত আমি পাতি দিম x ইনটু 1/4 মানে x টো x মধ্যে থাকিব এই y টোৰ জেগাত x মাইনাছ y আছিলে ন y টোৰ জেগাত পাতি দিম আমি x ইনটু 1/4 x ইনটু 1/4 ইকুৱেল টু 3 কিলোমিটাৰ আমাৰ আছিলে নে ইকুৱেশ্যন মতে এইটো 3 অ'কে এটা x মাইনাছ x/4 ইকুৱেল টু 3 তাৰ মানে আমি এই দুটা যদি এলচিএম লওঁ ইয়াৰ তলত 1 আছে 4 টো যদি এলচিএম আহি যায় ওপৰত কি হৈ যাব 1 এ 4 ক 4 বাৰ যাব 4x আৰু 4 এ 4 ক এবাৰ যাব 1 into x 1x অ'কে 3 4x ৰ পৰা যদি 3x গুচি যায় 1 এটা x গুচি যায় কিমান x থাকিব 3x থাকিব 3x ডিভাইডেড বাই 4 ইকুৱেল টু 3 তেতিয়াহ'লে 3x ইকুৱেল টু কিমান হ'ব 4 into t 12 আৰু x ইকুৱেল টু কিমান হ'ব 3 টো তললৈ গুচি যাব x ইকুৱেল টু হৈ যাব 4 কিলোমিটাৰ পাৰ আৱাৰ আমি x প্লাছ y টো গম পালো এতিয়া x টো গম পাই গলো অ'কে x টো গম পাই গলো x টো আমি কিমান হ'ল 4 কিলোমিটাৰ পাৰ আৱাৰ x টো যদি 4 কিলোমিটাৰ পাৰ আৱাৰ হয় x টো যদি 4 কিলোমিটাৰ পাৰ আৱাৰ হয় তেতিয়াহ'লে y ৰ মানটো কিমান হ'ব ইয়াৰ পৰা y মানটো আমি গম পাম নে y মানটো কিমান হ'ব আমাক কি কৈছিলে x ৰ 4 ভাগৰ এভাগ x ৰ মান হৈ গ'ল 4 অ'কে x ৰ মান হৈ গ'ল 4 তেতিয়াহ'লে x ৰ 4 ভাগৰ এভাগ 4 ৰ 4 ভাগৰ এভাগ কিমান হ'ব 4 ৰ 4 ভাগৰ এভাগটো 1 এ হ'ব মানে y মানটো হৈ গ'ল 1 কিলোমিটাৰ পাৰ আৱাৰ এতিয়া আমাক লাগে কি আমাক সুধিছে যদি সোঁতৰ দিশত একেই দূৰত্ব অতিক্ৰম কৰিবলৈ কিমান সময় লাগিব সোঁতৰ দিশত একেই দূৰত্ব অতিক্ৰম কৰিবলৈ আমি ফাৰ্ষ্টত স্পীডটো জানিব লাগিব সোঁতৰ দিশত গ'লে কি হ'ব স্পীডটো প্লাছ হৈ যাব x প্লাছ y কিমান হ'ব 4 প্লাছ 1 5 x প্লাছ y আমি পাই গ'লো 5 এতিয়া সোঁতৰ দিশত যাব কিমান কিলোমিটাৰ যাব ফাৰ্ষ্টত কিমান কিলোমিটাৰ গৈছিলে 18 কিলোমিটাৰ গৈছিলে 18 কিলোমিটাৰ যদি 5 স্পীডে যায় কিমান টাইম লাগিব এইটো সুধিছে ইয়াৰ পৰাটো টাইমটো পাম হয় নে 18 কিলোমিটাৰ যাব x প্লাছ y কিমান হৈ গ'ল 5 হৈ গ'ল 18 ডিভাইডেড বাই 5 আমাক অপশ্যনটো কিমান আমি পইণ্টত উলিয়াই দিছোঁ এইটো 18ক যদি 5 এ হৰণ কৰোঁ আমি পাম 3.6 মানে 3.6 আৱাৰ 18ক যদি 5 এ হৰণ কৰোঁ আমি কি পাম 3.6 আৱাৰ 3.6 আছে নে অপশ্যন চিটো আমাৰ কাৰেক্ট কুৱেশ্যন নম্বৰ 8টো কি কৈছে এজন ব্যক্তিয়ে 8 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত সোঁতৰ দিশত আৰু সোঁতৰ বিপৰীত দিশত 4 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত সোঁতৰ দিশত কৈ আছে x প্লাছ y দিয়া আছে 8 কিলোমিটাৰ পাৰ আৱাৰ অ'কে তাৰপিছত সোঁতৰ বিপৰীত দিশত দিয়া আছে x মাইনাছ y দিয়া আছে 4 কিলোমিটাৰ পাৰ আৱাৰ অ'কে নাও চলাব পাৰে তেন্তে সোঁতৰ বেগ উলিয়াব গৈছে y উলিয়াব গৈছে চিম্পল আগৰ নিচিনাই আমি y মানটো উলিয়াবলৈ কি কৰিম x প্লাছ y টো জানো x প্লাছ y পৰা y মাইনাছ x মাইনাছ y টো কিমান আছিলে 4 এই দুটা মাইনাছ কৰি দিলোঁ ডিভাইডেড বাই 2 8ৰ পৰা 4 গ'লে 4 ডিভাইডেড বাই 2 4 ডিভাইডেড বাই 2 2 কিলোমিটাৰ পাৰ আৱাৰ 2 কিলোমিটাৰ পাৰ আৱাৰ অপশ্যন বি টো আমাৰ কাৰেক্ট হ'ব অ'কে 9টো কি কৈছে যেতিয়া স্থিৰ পানীত নাও এখনৰ বেগ 4 কিলোমিটাৰ পাৰ স্থিৰ পানীত নাৱৰ বেগ মানে কি স্থিৰ পানীত নাৱৰ বেগ মানে x হয়নে স্থিৰ পানীত নাৱৰ বেগ মানে কি হ'ব x স্থিৰ পানীত নাৱৰ বেগ মানে হ'ব x কিমান দিয়া আছে 4 কিলোমিটাৰ পাৰ আৱাৰ দিয়া আছে অ'কে আৰু সোঁতৰ প্ৰবাহৰ বেগ 2 কিলোমিটাৰ সোঁতৰ প্ৰবাহৰ বেগ মানে y মানটো দিয়া আছে 2 কিলোমিটাৰ পাৰ আৱাৰ তেতিয়াহ'লে কি সুধিছে তেন্তে সোঁতৰ বিপৰীত দিশত নাওখনৰ বেগ সোঁতৰ বিপৰীত দিশত মানে কি মানে x মাইনাছ y সুধিছে এইটো কি থাকিলে আৰু x আছে 4 y থাকিলে 2 4 পৰা 2 গ'লে 2 কিলোমিটাৰ পাৰ আৱাৰ
অপশ্যন চি টো কাৰেক্ট অ'কে কুৱেশ্যন নম্বৰ 10 টো কি কৈছে 10 টো কৈছে টেনটো কৈছে যদি স্থিৰ পানীত সাঁতোৰবিদ এজনৰ বেগ 9 কিলোমিটাৰ প্ৰতি ঘণ্টা হয় স্থিৰ পানীত মানে এক্স দিয়া আছে 9 কিলোমিটাৰ পাৰ আৱাৰ অ'কে 6 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত নদীখন বৈ আছে মানে ৱাই মানটো দিয়া আছে 6 কিলোমিটাৰ পাৰ আৱাৰ সাঁতোৰবিদজনৰ সোঁতৰ দিশত বেগ সুধিছে সোঁতৰ দিশত মানে কি হ'ব সোঁতৰ দিশত মানে এক্স প্লাছ ৱাই সোঁতৰ দিশত মানে এক্স প্লাছ ৱাই মানটো সুধিছে অ'কে এক্স প্লাছ ৱাই মানটো সুধিছে এক্স প্লাছ ৱাই কিমান হ'ব 9 প্লাছ 6 15 হ'বনে এক্স প্লাছ ৱাই 9 প্লাছ 6 কিমান হ'ব 15 হ'ব 15 অপশ্যন এটো কাৰেক্ট ইজি কুৱেশ্যন এইটো কুৱেশ্যন কি কৈছে সোঁতৰ দিশত এজন সাঁতোৰবিদৰ বেগ সোঁতৰ দিশত মানে কিমান হ'ব এক্স প্লাছ ৱাই দিয়া আছে 11 অ'কে আৰু সোঁতৰ প্ৰবাহৰ বেগ মানে ৱাই মানটো দিয়া আছে 1.5 তেন্তে সাঁতোৰবিদজনৰ সোঁতৰ বিপৰীত দিশত এক্স মাইনাছ ৱাই সুধিছে এক্স মাইনাছ ৱাইটো সুধিছে এতিয়া এই এক্স প্লাছ ৱাইটো যে দিয়া আছিলে এক্স প্লাছ ৱাই ইকুৱেলটো কিমান দিয়া আছিলে 11 দিয়া আছিলে ৱাইৰ জেগাত 1.5 টো বহাই দিয়ক x ইকুৱেল টু প্লাছ x প্লাছ 1.5 ইকুৱেল টু 11 দেন x ইকুৱেল টু হৈ যাব 11 মাইনাছ 1.5 11 মাইনাছ 1.5 হ'লে কিমান হ'ব 9.5 এইটো কি হৈ গ'ল এইটো হৈ গ'ল x 9.5 পাই গ'লো আমাক এতিয়া লাগে x মাইনাছ y মানটো x মাইনাছ y মানটো x ৰ মানটো পালো 9.5 y মানটো পালো 1.5 মানে কিমান হ'ব 8 হ'বনে অপশ্যন এটো আমাৰ কাৰেক্ট 8 is the correct answer okay then question number 12 এটো লাষ্ট কুৱেশ্যন এটো লাষ্ট কুৱেশ্যন এটো কি কৈছে এজন নাৱৰীয়া সোঁতৰ দিশত 5 মিনিটত 1 কিলোমিটাৰ যাব পাৰে অ'কে 5 মিনিটত 1 কিলোমিটাৰ যাব পাৰে সোঁতৰ দিশত মানে কি x প্লাছ y কিমান কিলোমিটাৰ যাব পাৰে 1 কিলোমিটাৰ যাব পাৰে 5 মিনিটত 5 মিনিটটো আমি মিনিটটো ফাৰ্ষ্টত কি হ'লে নিব লাগিব মিনিটটো আমি ঘণ্টালে নিব লাগিব মিনিটটো ঘণ্টালে কেনেকৈ নিম 60 এ জাষ্ট হৰণ কৰি দিম 60 হৰণ কৰি দিলে মিনিটটো ঘণ্টালে গুচি যাব অ'কে এতিয়া x প্লাছ ৱাইটো কিমান ওলাই যাব 1 ইনটু 60 টো ওপৰলৈ গুচি যাবনে 60 ডিভাইডেড বাই 5 মানে 12 x প্লাছ ৱাই মানটো কিমান পালো আমি 12 কিলোমিটাৰ পাৰ আৱাৰ আৰু সোঁতৰ বিপৰীত দিশত মানে x মাইনাছ ৱাই বিপৰীত দিশত 1 ঘণ্টাত 6 কিলোমিটাৰ যাব পাৰে 6 কিলোমিটাৰ ডিভাইডেড বাই 1 আৱাৰ 6 কিলোমিটাৰ ডিভাইডেড বাই 1 আৱাৰ x মাইনাছ ৱাই মানটো কিমান পালো আমি 6 কিলোমিটাৰ পাৰ আৱাৰ 12 কিলোমিটাৰ পাৰ আৱাৰ এতিয়া সুধিছে কি সোঁতৰ বেগ সুধিছে সোঁতৰ বেগ মানে y হয়নে y মান উলিয়াবলৈ মই কি কৰিছিলো জাষ্ট x প্লাছ y পৰা x মাইনাছ y টো মাইনাছ কৰি দিম ডিভাইডেড বাই 2 12 পৰা 6 গ'লে 6 6 ডিভাইডেড বাই 2 মানে হৈ গ'ল 6 ডিভাইডেড বাই 2 মানে হৈ গ'ল 3 কিলোমিটাৰ পাৰ আৱাৰ 3 কিলোমিটাৰ পাৰ আৱাৰ অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ অ'কে